বিশ্বৰ গাঁৱৰ ভিতৰত থকা অথচ জ্ঞানক জয় কৰিব খোজা এই ল'ৰা ছোৱালী বিলাকে এদিন নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ তেওঁলোকে গৈ তাতে জ্ঞানৰ সন্ধান কৰে। দিশ হৈছে গ্ৰন্থ পঢ়াৰ অভ্যাস। আমি আমাৰ স্কুলত থকা বিজ্ঞান, ইংৰাজীৰ, সমাজ বিজ্ঞানৰ কিতাপ পঢ়ি আমি সীমিত জ্ঞান আহৰণ কৰিম। কিন্তু যদি এবাৰ আমি কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলো তেতিয়াহ'লে আমি জ্ঞানৰ অসীম ভাণ্ডাৰখন আমি নিজে প্ৰত্যক্ষ কৰিব পাৰিম। মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিম, ডাঙৰ মনীষীৰ জীৱনীৰ পৰা ভাৰতৰ বুৰঞ্জীৰ গৌৰৱ উজ্জ্বল অধ্যায়ৰ পৰা অসমৰ বুৰঞ্জীৰ গৌৰৱ উজ্জ্বল অধ্যায়ৰ পৰা আমাৰ যি সাবজেক্টত যি বিষয়ৰ ওপৰত আমাৰ জনাৰ ইচ্ছা থাকে তেনেকুৱা কিতাপসমূহ যাতে আমি পঢ়িবৰ বাবে চেষ্টা কৰো। তৃতীয়তে ক্লাছ 9 হওক 11 হওক ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰে হওক আমি ছাত্ৰ ছাত্ৰীসকলে এটা কথা বুজি পাব লাগিব যে আহিবলগীয়া শতিকাবোৰ হ'ব প্ৰযুক্তিৰ শতিকা। অৰ্থাৎ মানুহে নিজে যিমান কৰিব, মানুহে মেচিনৰ হতুৱাই তাতকৈ বেছিকৈ কাম কৰিব। আজি আমি বহুতে নাজানো বা আমি বহুতে জানিবলৈ চেষ্টা কৰিছো যে আৰ্টিফিচিয়েল ইন্টেলিজেন্সনো কি, বিগ ডেটা এনালাইসিসনো কি, মোবাইল ইন্টাৰনেট, ক্লাউড কম্পিউটিং, রোবোটিক্স, IoT, কোয়ান্টাম কম্পিউটিং, এডভান্স জিঅ'নমিক্স, 3D প্ৰিণ্টিং, এই শব্দবিলাক যেতিয়া আমি শুনা পাওঁ এই শব্দবিলাকৰ ভিতৰলৈ যোৱাৰ আমি চেষ্টা আৰম্ভ কৰিব লাগে। বিশেষকৈ হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰীত পঢ়ি থকা ছাত্ৰ ছাত্ৰী সমাজখনক মই অনুৰোধ কৰিম যে বিকাশৰ এই সময়ছোৱাত আমি প্ৰযুক্তিৰ পৰা আঁতৰত থাকিব নোৱাৰো। আমাৰ ভৱিষ্যতৰ উপাৰ্জন আৰু ভৱিষ্যতৰ জীৱন প্ৰযুক্তিয়ে নিৰ্মাণ কৰিব। সেইকাৰণে আমি প্ৰযুক্তিসমূহৰ বিষয়ে জনা, প্ৰযুক্তিসমূহৰ বিষয়ে থকা কিতাপ আৰু নিজৰ মোবাইলটো ফেচবুকৰ কাৰণে ব্যৱহাৰ নকৰি বা কোনে কি ফেচবুকত ধুনীয়াকৈ ৰীল বনালে তাৰ কথা চিন্তা নকৰি আমাৰ হাতত থকা মোবাইলেদি আমি বুজিবলৈ চেষ্টা কৰিব লাগে আৰ্টিফিচিয়েল ইন্টেলিজেন্স মানে কি, 3D টেকনলজি মানে কি, ইন্টাৰনেট অফ থিংস মানে কি, IoT মানে কি, রোবোটিক্স মানে কি, কোয়ান্টাম ফিজিক্স মানে কি। দেউতাই দিয়া মোবাইলটোত এনেকুৱা শব্দবিলাক টাইপ কৰি আমি যদি অলপ অলপ হলেও বুজিবলৈ চেষ্টা কৰো আমাৰ জ্ঞানৰ চকু মুকলি হ'ব। আমি নগাঁৱত আছো, জুৰিয়াত আছো, ৰূপহীত আছো, কামপুৰত আছো, বৰহমপুৰত আছো, তাৰ মানে ইয়াক নুবুজায় যে আমি এজন প্ৰযুক্তি সম্পন্ন যুৱক যুৱতী হ'ব নোৱাৰো। আজি বেংগলোৰ, সান ফ্ৰান্সিস্কো প্ৰযুক্তিৰ যিবিলাক স্থান আছে সেই স্থানত তাৰ ল'ৰা ছোৱালী নাথাকে। সেই স্থানত বিশ্বৰ গাঁৱৰ ভিতৰত থকা অথচ জ্ঞানক জয় কৰিব খোজা এই ল'ৰা ছোৱালী বিলাকে এদিন নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ তেওঁলোকে গৈ তাতে জ্ঞানৰ সন্ধান কৰে। আমি গাঁৱত আছো মানে ইয়ে নুবুজায় যে আমাৰ দৃষ্টিভংগীও পিছপৰা, গাঁৱত আছো কাৰণে পিছপৰা হ'ব লাগিব। আমাৰ
আমাৰ দৰ্শনে বিশ্বাস কৰে যে গাঁৱৰ পৰাই সভ্যতাই গঢ় লয়। আমি বিশ্বাস কৰো যে বোকাতেই পদুম ফুলৰ জন্ম হয় আৰু সেইকাৰণে আমাৰ কম্পিউটাৰ, আমাৰ মোবাইল ৰীল বনোৱাৰ পৰিৱৰ্তে প্ৰযুক্তিৰ অন্বেষণ কৰিবলৈ যদি আমি চেষ্টা কৰো, আমাৰ জীৱনৰ সোণালী দিনবিলাক আমি ভবাতকৈ আগতে আহি পাব, তাক মই বিশ্বাস কৰো।